এই ভাগৱতৰ চমু এটি পৰিচয় দিব খুজিছোঁ যদিও দশম স্কন্ধ চলি আছে ভাগৱতৰ দ্বাদশ স্কন্ধৰ কথাখিনিৰ ওপৰত আমি আলোচনা কৰিবলৈ লৈছোঁ এটো কাৰণেই যিখিনি কথাৰ লগত আমাৰ জীৱনৰ সম্পৰ্ক আছে শিক্ষা আছে আমি প্ৰথমতে চাব খোজো প্ৰথম স্কন্ধ বুলি ক'লে আমি কি বুজো ভাগৱতৰ প্ৰথম স্কন্ধত আছে পৰীক্ষিতৰ কাহিনী প্ৰথম স্কন্ধত আছে ভক্তি যুগৰ কথা প্ৰথম স্কন্ধত আছে সুখ পৰীক্ষিত সংবাদৰ কথা প্ৰথম স্কন্ধত আছে নাৰদ পৰীক্ষিতৰ কাহিনীৰ কথা আৰু সেই প্ৰথম স্কন্ধতে আছে অশ্বত্থামাৰ কাহিনীৰ কথা সেই প্ৰথম স্কন্ধতে আছে অশ্বত্থামাৰ দ্বাৰা দ্ৰৌপদীৰ পাঁচ পুত্ৰৰ শিৰ ছেদনৰ কথা আৰু সেই প্ৰথম স্কন্ধতে আছে ভীষ্মৰ কাহিনীৰ কথা আমি সেই প্ৰথম স্কন্ধৰ কথাখিনি অকণমান আলোচনা কৰিছোঁ পৰীক্ষিতৰ কথা আপোনালোক সকলোৱে জানে পৰীক্ষিতে শেষত অজানিতভাৱে ভুল কৰাৰ পিছত তেওঁ সুখদেৱক সন্মুখত লৈ গংগাৰ পাৰত বহি 7 দিন 7 ৰাতি ভাগৱত কথা শুনি মুক্তি লাভ কৰিলে আৰু সেই প্ৰথম স্কন্ধতে অশ্বত্থামা আৰু দ্ৰৌপদীৰ পাঁচ পুত্ৰৰ শিৰ ছেদনৰ যিটো কাহিনী সেই কাহিনীটোৱে আমাক প্ৰকৃতাৰ্থত শিক্ষা প্ৰদান কৰিছে তাত দুটা শিক্ষা মূলত আছে এটা শিক্ষা প্ৰতিজন পুৰুষৰ বাবে বা প্ৰতি জীৱাত্মাৰ বাবে আনটো স্বতন্ত্ৰভাৱে আইসকলৰ বাবে কেনেকৈ আছে চাওক যিটো কথা ভাগৱতৰ প্ৰথম স্কন্ধত উল্লেখ কৰিছে যিদিনাখন দ্ৰৌপদীৰ পাঁচ পুত্ৰ অশ্বত্থামাই শুই থাকোঁতে কাটি পেলালে দ্ৰৌপদীয়ে সেই বাৰ্তা শুনি কান্দি কাটি ব্যাকুল হ'ল আৰু তেতিয়া সেই অৱস্থা দেখি তেওঁক উপশমিত কৰিবৰ কাৰণে অৰ্জুনে আহি তেওঁক সান্তনা দি ক'লেই ভানুনি তুমি আৰু কান্দি নাথাকিবা আমাৰ পাঁচ পুত্ৰক যিজনে আততায়ী ৰূপত আহি বধ কৰিলে মই তেওঁক বান্ধি আনিম আৰু তেতিয়া তোমাৰ পাৰ্য মানে মন জমতে তুমি শাস্তি দিবা এই বুলি অৰ্জুনক সান্তনা দি দ্ৰৌপদীক সান্তনা দি অৰ্জুন ৰথত উঠি গুচি গ'ল কৃষ্ণক লগত লৈ অশ্বত্থামাক খেদি গ'ল লগে লগে অশ্বত্থামাই সেই আক্ৰমণ দেখি ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি দিলে তেতিয়া লগে লগেই অৰ্জুনে কি কৰিলে জানে ৰথৰ পৰা নামি পৰিলে আঁঠু কাঢ়ি কান্দি কান্দি কৃষ্ণক ক'লে প্ৰভু তুমি মোক ৰক্ষা কৰা তেতিয়া কৃষ্ণ অৰ্জুনক সুধিলে কি হৈছে অৰ্জুন তোমাৰ অৰ্জুনে ক'লে আমি আক্ৰমণ কৰা দেখি অশ্বত্থামাই মোলৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে মই তাৰ পৰা এতিয়া কেনেকৈ ৰক্ষা পাম তাৰ উপায় বিচাৰি মই তোমাৰ ওচৰত ভিক্ষা বিচাৰিছোঁ তুমি মোক ৰক্ষা কৰা তেতিয়া কৃষ্ণই হাঁহি হাঁহি ক'লে অৰ্জুন তুমি এটি নিৰ্বোধ বালকৰ দৰে মোৰ ওচৰত ভিক্ষা বিচাৰিছা মই ইয়াৰ কাৰণ বিচাৰি পোৱা নাই মই দেখিছোঁ অশ্বত্থামাই তোমালৈ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে সেই ব্ৰহ্মাস্ত্ৰ প্ৰতিহত কৰিব পৰা ক্ষমতা তোমাৰো আছে তোমাৰ তোনতো আছে তোমাৰ তোনত থকা সেই ব্ৰহ্মাস্ত্ৰ পাত এখন মাৰি দিলেই সিপাত ব্ৰহ্মাস্ত্ৰ প্ৰতিহত হয় তাকে নকৰি তুমি মোৰ এটা সাধাৰণ শিশুৰ দৰে কান্দি কান্দি ভিক্ষা বিচাৰিছা ইয়াৰ কাৰণটো মই বিচাৰি পোৱা নাই তেতিয়া পুনৰ অৰ্জুনে কান্দি কান্দি ক'লে নহয় প্ৰভু
তুমি হেন ব্ৰহ্মাস্ত্ৰ সন্মুখত থাকোঁতে মোৰ টোনত থকা ব্ৰহ্মাস্ত্ৰৰ মূল্য নাই। তুমিহে মোক ৰক্ষা কৰিব পাৰিবা। মোৰ টোনত থকা ব্ৰহ্মাস্ত্ৰই মোক ৰক্ষা কৰিব নোৱাৰে। তুমিহে আচল শক্তিবান পুৰুষ, তুমিহে আচল অস্ত্ৰ, তুমিহে ব্ৰহ্মাস্ত্ৰ। তেতিয়া কৃষ্ণই হাঁহি হাঁহি ক'লে, অৰ্জুন তথাস্তু, মই তোমাক পৰীক্ষা কৰিছিলোঁ, তুমি পৰীক্ষাত উত্তীৰ্ণ হ'লা। তোমাৰ সমস্ত সামৰ্থ্য থকা স্বত্তেও, শক্তি থকা স্বত্তেও তুমি তাক নিষ্প্ৰভ জ্ঞান কৰি মোক তুমি সক্ৰিয় বুলি ভাবি মোটেই সমস্তখিনি সমৰ্পণ কৰি দিলা। কিয় মই তোমাক ৰক্ষা নকৰিম? সেইকাৰণে অৰ্জুন পলে পলে ৰক্ষিত হ'ল, অশ্বত্থামা ৰক্ষিত নহ'ল। সেই কাহিনীটোৱে আমাক এইটো শিক্ষা দিছে, আমাৰো সংসাৰত আজি মানুহ সামৰ্থ্যৱান হ'ব পাৰে, ধন টকা পইচা ঐশ্বৰ্য সম্পদৰে উভৈনদী হ'ব পাৰে, কিন্তু তাৰ পিছতে যিজনে অৰ্জুনৰ দৰে সিমান শক্তি সামৰ্থ্য থকাৰ পিছতো নিজকে নিষ্ক্ৰিয় জ্ঞান কৰি প্ৰভু ভগৱন্তক সক্ৰিয় বুলি সমৰ্পণ কৰি দিব, তেওঁ অৰ্জুনৰ দৰে পলে পলে ৰক্ষিত হ'ব। যদি ভাবে যে মোক টকা পইচাইহে ৰক্ষা কৰিব, মোক সংসাৰৰ সতি সন্ততিহে ৰক্ষা কৰিব, মোক সংসাৰৰ সামৰ্থ্যতাহে ৰক্ষা কৰিব, ৰক্ষিত হ'ব নোৱাৰে। অৰ্জুন সব্যসাচী, অৰ্থাৎ সোঁফালে যিজনে অস্ত্ৰৰে আক্ৰমণ কৰিব পাৰে, বাওঁফালেও অস্ত্ৰ মাৰিব পাৰে, সেইকাৰণে তেওঁ সব্যসাচী বুলি কৈছে। তেওঁ সকলো অস্ত্ৰৰ বিশাৰদ, সকলো বিদ্যাৰ তেওঁ পাৰ্গত। তথাপি সেই সমস্ত সমৰ্থ বিদ্যা শক্তিক নিষ্ক্ৰিয় জ্ঞান কৰি প্ৰভু ভগৱন্তক সক্ৰিয় বুলি ভাবিছে। সেইকাৰণে আমাকো সেইটো শিক্ষা দিছে। আমি ধন টকা পইচা উভৈ নদীকৈ ঘটিব পাৰোঁ, সুন্দৰকৈ সংসাৰ থাকিব পাৰে, বহুত সামৰ্থ্য থাকিব পাৰে, কিন্তু তাৰপিছত আমি কোনো কাৰণতে অহংকাৰ কৰা উচিত নহয়। আমি এই সকলো সামৰ্থ্য শক্তিক একেবাৰে নগণ্য নিষ্ক্ৰিয় বুলি ভাবি, তেওঁহে আচল সক্ৰিয় বুলি ভাবি তেওঁৰ চৰণত আত্মসমৰ্পণ কৰিব লাগে। এইটোৱে আমাক ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা শিক্ষা প্ৰদান কৰিছে। সংসাৰী লোকে যদি এই শিক্ষাৰে অনুবৰ্তী হয়, তেওঁলোকে কেতিয়াও দুৰ্দশাগ্ৰস্ত হ'ব নালাগে, তেওঁলোকে জীৱনৰ পথ মসৃণ কৰিব পাৰিবই। তাৰপিছত দ্বিতীয় স্কন্ধত কি আছে? সৃষ্টিৰ কথা আছে। সৰ্গ বিসৰ্গ স্থান উটি মনন্তৰ পোষণ ঈশানু কথা নিৰোধ, ঠিক তেনেকৈ মুক্তি আশ্ৰয়, যাক ভাগৱতৰ দশলক্ষণ বুলি কোৱা হৈছে। আমি কালি কিছু উল্লেখ কৰিছিলোঁ, সেইকাৰণে আমি তালৈ যাব খোজা নাই। যি সৃষ্টিৰ যোগেদি আচলতে আমি ৰক্ষিত হ'ব পাৰোঁ, সেই সৃষ্টিৰ প্ৰক্ৰিয়াৰ কথা সেই দ্বিতীয় স্কন্ধত কৈছে। তেনেকৈ তৃতীয় স্কন্ধত কি আছে? মৈত্য বিদুৰ সংবাদৰ কথা, বিদুৰ উদ্ধৱ সংবাদৰ কথা। সেই তৃতীয় স্কন্ধত আছে দেৱতা দৈত্য মানুহ পশু পক্ষীৰ সৃষ্টিৰ কথা। সেই তৃতীয় স্কন্ধতে আছে মানুহৰ আদি বংশৰ পৰিচয়ৰ কথা, যি ব্ৰহ্মাৰ পৰা শতৰূপা এটা অংশত আৰু আনটো অংশত মনুৰ সৃষ্টি হৈছিল, সেই মানুহ জীৱনৰ পৰিচয় দিছিলে। আৰু সেই তৃতীয় স্কন্ধতে আছে বৰাহ অৱতাৰৰ কথা, কপিল দেৱহূতিৰ আখ্যানৰ কথা। তাৰপিছত চতুৰ্থ স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম চাওক, দক্ষযজ্ঞৰ কথা। সেই চতুৰ্থ স্কন্ধত আছে ধ্ৰুৱ চৰিত্ৰৰ কথা, বেন ৰজাৰ আখ্যানৰ কথা। চতুৰ্থ স্কন্ধত আছে পৃথুৰ আখ্যানৰ কথা। চতুৰ্থ স্কন্ধত আছে পুৰঞ্জনৰ আখ্যানৰ কথা। আমি গোটেইখিনি কথা ক'লে বহুত সময় লাগিব, মাত্ৰ উল্লেখ কৰিছোঁ। আনুষংগিক কথা বহুত আছে, কিন্তু সেইখিনি কথাই সেই স্কন্ধৰ পৰিচয় মূলতঃ প্ৰদান কৰে। তাৰপিছত পঞ্চম স্কন্ধত কি আছে চাওক, প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা, ভৰতৰ আখ্যানৰ কথা, নাভিৰ আখ্যানৰ কথা, প্ৰকৃতিৰ বৰ্ণনাৰ কথা, নদী দ্বীপ পৰ্বত পাহাৰ আদিৰ সৃষ্টিৰ কথা।
তাৰপিছত যদি আমি ষষ্ঠ স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক সেই ষষ্ঠ স্কন্ধত আছে অজামিল আখ্যানৰ কথা যাৰ যোগেদি আমাৰ গতি নিৰূপক মহামন্ত্ৰৰ শিক্ষা লাভ কৰোঁ হৰে নামৈব নামৈব মম জীৱনম কলো নাস্তিব্য নাস্তিব গতিৰ অন্যথা কলিযুগত যদি মানুহক গতি দিব পাৰে হৰিনামে ধন টকা পইচা সম্পদে নহয় ই আমাৰ সচ্ছলতা আনিব পাৰে ই আমাক সাময়িক সুখ দিব পাৰে কিন্তু প্ৰকৃত গতি দিব পাৰে হৰিনামে আমি অজামিল উপাখ্যানৰ যোগেদি সেই শিক্ষা লাভ কৰোঁ আৰু সেই ষষ্ঠ স্কন্ধতে আছে বৃত্তাসুৰৰ জন্ম কাহিনী বৃত্তাসুৰৰ বধৰ কথা আৰু সেই ষষ্ঠ স্কন্ধত আছে সেই ষষ্ঠ স্কন্ধত আছে সেই বৃত্তাসুৰৰ জন্ম কথা জন্ম কাহিনী কথা আৰু সেই ষষ্ঠ স্কন্ধত আছে চিত্ৰকেতুৰ কাহিনীৰ কথা তাৰপিছত যদি আমি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি পাম চাওঁ সেই সপ্তম স্কন্ধত আছে হিৰণ্যকশিপুৰৰ উৎপীড়ন হিৰণ্যাক্ষৰ উৎপীড়ন আৰু বধৰ কথা আৰু প্ৰহ্লাদ চৰিত্ৰৰ কথা আইসকলে অত্যন্ত এই কাহিনীটো মনোযোগ দিয়া উচিত আজি আইসকলৰ সংখ্যাত বেছি দেখিছোঁ পুৰুষসকলক উদ্দেশ্যেও কম কিন্তু আইসকলৰ কাৰণে বেছিকৈ কৈছোঁ কাহিনীটো শুনিব প্ৰহ্লাদ ভক্তিমন্ত হ'ল কেনেকৈ আমি একেষাৰতে উত্তৰ দিম মাক কয়াধুৰ যোগেদি সৎসংগ নাৰদৰ যোগেদি আমি কম নেকি পিতৃ হিৰণ্যকশিপুৰ অৰিহণা প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত নাই আমি যদি নাই বুলি কওঁ উত্তৰটো শুদ্ধ নহ'ব কাৰণ ৰসাদ ৰক্তু ততো মাংসা মাংসাত মেদু প্ৰজায়তে মেদুস্ব অস্থি ততো মজ্জা ততো শুক্ৰ সম্ভৱ 7টা ধাতুৰেহে এটা সন্তান সৃষ্টি হয় মাতৃয়ে 3টা দিয়ে পিতৃয়ে 4টা দিয়ে সেই প্ৰহ্লাদৰ ক্ষেত্ৰতো 7টা ধাতু সংমিশ্ৰণ হৈছে পিতৃ মাতৃয়ে উভয় নিদিয়া হ'লে প্ৰহ্লাদ জন্ম হ'ব নোৱাৰিলেহেঁতেন আৰু সেই এটা সন্তান ভাল বেয়া হোৱাৰ ক্ষেত্ৰত এই 7টা ধাতুৰ সম্পৰ্ক আছে সেই প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত পিতৃ হিৰণ্যকশিপুৰ অৰিহণা আছে কেনেকৈ আছে চাওক যিদিনাখন হিৰণ্যকশিপুৱে তপস্যালৈ যোৱাৰ মন মেলিলে তেতিয়া ৰাণী কয়াধুক মাতি আনি ক'লে ৰাণী কালিলৈ প্ৰত্যক্ষতে মই হিমগিৰিলৈ যাম আৰু হিমগিৰিলৈ যাত্ৰা কৰাৰ মোৰ উদ্দেশ্য তপস্যাৰ উদ্দেশ্য অমৰত্ব বৰ লাভ কৰা সেয়ে মই তোমাক ক'বলৈ আহিলোঁ মই যদি তপস্যাত সিদ্ধি লাভ নকৰোঁ মই ৰাজ্যলৈ ঘূৰি নাহোঁ আৰু যদি তাত মোৰ জীৱনটো শেষ হৈ যায় তাৰ কাৰণেও তুমি দুখ নকৰিবা তেতিয়া লগে লগে কয়াধুৱে মাত লগালে মহাৰাজ আপোনাক মই স্বাগতম জনাইছোঁ আপোনাৰ উদ্দেশ্যক মই অন্তৰে সমৰ্থন জনাইছোঁ আপুনি ইমান এটা ভাল কাম কৰিবলৈ লৈছে আপুনি যদি সঁচাকৈ তপস্যাত সিদ্ধি লাভ কৰে আপুনি যদি অমৰত্বৰ লাভ কৰে আমাৰ দৈত্য জাতি অমৰ হৈ যাব ইয়াতকৈ আৰু ভাল কথা কি থাকিব পাৰে সেইকাৰণে মই আপোনাক কেতিয়াও বাধা নিদিওঁ কিন্তু মোৰ মনত এটা সংশয় আছে যে আপুনি নিজেই কৈছে আপোনাৰ এই তপস্যাৰ যাত্ৰা কিমান দীঘলীয়া হয় ঠিক নাই ৰাজ্যলৈ আকৌ ঘূৰি আহেনে নাহে তাৰো নিশ্চয়তা নাই সেই সংশয়টোৰ খাতিৰত মই আপোনাক ক'ব খুজিছোঁ মই আপোনাক আকৌ কিমান দিনৰ মূৰত পাওঁ ঠিক নাই সেই আজিৰ দিনটো আপুনি মোক দিয়ক মই আপোনাৰ সৈতে কেৱল কথা পাতিম তেতিয়া হিৰণ্যকশিপুৱে মানি ল'লে বেছ কয়াধু আজি মই সকলো চিন্তা ত্যাগ কৰি কেৱল তোমাৰ লগত থাকিম কথাৰ লগত কামৰ মিল ৰাতিপুৱাই হিৰণ্যকশিপু আৰু কয়াধু বহিলে দুয়োৱে বাৰ্তালাপ কৰিলে আলোচনা আৰম্ভ কৰিলে আলোচনা কৰি থাকোঁতে অপৰাহ্ন বেলা দুপৰীয়াৰ সময়ত তেওঁলোকে শুনিবলৈ পালে এজোপা গছৰ ডালত পৰি এটা সুখ পক্ষীয়ে কেৱল নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰি আছে দিন ভাগিলে সন্ধিয়া লাগিলে সন্ধিয়াও ভাগিলে আকৌ হিৰণ্যাক্ষ বহিলে তেতিয়া
হিৰণ্যকশিপুৰ কয়াধু বহিলে। তেতিয়া কয়াধুৱে আহি গৈ মাত লগালে, স্বামী আপুনি মোক কথা এটা ক'ব লাগে। আমি আজি কথা পাতি থাকোঁতে আমাৰ চোতালত গছৰ ডালত পৰি এটা চৰাইয়ে কেৱল শব্দ এটা উচ্চাৰণ কৰি আছিলে। মই যেনেকৈ শব্দটো শুনিছোঁ, মোৰ বিশ্বাস আপুনিও শুনিছে। কথাটো হয়নে? তেতিয়া হিৰণ্যকশিপুৱে লাহেকৈ মিচিকে হাঁহি মাৰি ক'লে, হয় কয়াধু, তুমি যেনেকৈ শুনিছা চৰাইটোৰ শব্দ ময়ো শুনিছোঁ। তেতিয়া কয়াধুৱে লাহেকৈ মাত লগালে, স্বামী তেতিয়াহ'লে আপুনি মোক এইটো কথা ক'ব লাগে, চৰাইটোৱে কি বুলি শব্দটো উচ্চাৰণ কৰিছিলে? তেতিয়া হিৰণ্যকশিপুৱে আকৌ হাঁহি মাৰি ক'লে, নাৰায়ণ বুলি কৈছিলে। তাৰপিছত কয়াধুৱে পৰিপ্ৰশ্নেন প্ৰণিপাতেন শিৱয়া, উপৰ্যুপৰি প্ৰশ্ন কৰি কৰি বিনীতভাৱে আকৌ সুধিলে, স্বামী চৰাইটোৱে কি বুলি কৈছিলে? আকৌ হিৰণ্যকশিপুৱে উত্তৰ দিলে, নাৰায়ণ বুলি কৈছিলে। এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে, যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওঁপকীয়াকৈ হ'লেও সেই পিতৃ হিৰণ্যকশিপুৰৰ পবিত্ৰ অৰিহণা সংযোজিত হ'ল। সেইকাৰণে এই কাহিনী আমাৰ কাৰণে অতি শিক্ষাপ্ৰদ কাহিনী। আমাৰ আইসকলে এই কথাত গুৰুত্ব দিবই লাগিব। সন্তান জন্ম কেৱল পুত্তলিকা ক্ৰিয়াৰ দৰে নহয়, পশুপথ সম্ভোগৰ দৰে কাৰ্য নহয়। 84 লক্ষ পাৰ কৰাৰ পিছত যেতিয়া মানুহৰ জীৱন পায়, এই দুৰ্লভ সন্তান যেতিয়া জন্ম দিব, তেতিয়া স্বামী স্ত্ৰী উভয়েই সতৰ্ক হ'ব লাগে। কি খাদ্য খাই তেওঁলোকে 7টা ধাতু সৃষ্টি কৰিছে, সেই সাত্বিক খাদ্যৰ প্ৰতি তেওঁলোক সতৰ্ক হ'বই লাগিব। কি বচন কৈ সন্তান জন্ম দিছে, সেই সাত্বিক বচনৰ প্ৰতি তেওঁলোক সশ্ৰদ্ধ হ'বই লাগিব। কি আচৰণেৰে তেওঁলোকে সন্তান জন্ম দিছে, সেই সাত্বিক আচৰণৰ প্ৰতি তেওঁ নিমগ্ন হ'বই লাগিব। তেওঁলোকে যদি সেই ভাৱেৰে সন্তান জন্ম দিয়ে, সেই সন্তান সাত্বিকতাৰ অধিকাৰী হ'ব, প্ৰহ্লাদ নহ'ব পাৰে। অন্তত জ্ঞানৱন্ত, অন্তত ভক্তিমন্ত এটা সন্তান জন্ম হ'ব। তাকে নকৰি কেৱল পশুবৎ চিন্তাৰে কেৱল সম্ভোগ কৰিব লাগে, এই ভাৱেৰেই যদি সন্তান জন্ম দিয়ে, সেই সন্তান অসুৰ হ'বই, সেই সন্তান দৈত্য হ'বই, সেই সন্তান উত্তেজিত হ'বই, আৰু সেই সন্তানে পিতৃ মাতৃক মাৰিবলৈ কেতিয়াবা খেদি আহিব। সেইকাৰণে সন্তান জন্মৰ বেলিকা স্বামী স্ত্ৰী উভয়ে অধিক সতৰ্ক হ'ব লাগিব। আৰু বিশেষকৈ স্বামী যদি অবাতে গৈছে, সন্তান জন্মৰ বেলিকা স্ত্ৰীগৰাকীয়ে সেই কয়াধুৰ দৰে কৌশল ৰচনা কৰি তেওঁক সোঁবাতে ঘূৰাই আনিব লাগিব। তেওঁক ক'বই লাগিব, আমি এতিয়া সন্তান জন্ম দিম, সাত্বিক আহাৰ খোৱা, সাত্বিক শব্দ কোৱা, অন্তত নাৰায়ণ বুলি নকলেও ভক্তি ভাৱৰ শব্দ তোমাৰ মুখত উচ্চাৰণ কৰা। এই ভাৱত আপোনালোক উদ্বুদ্ধ হওক, স্বামীগৰাকীকো তেনেকৈ উদ্বুদ্ধ কৰাওক। তাৰপিছত আপোনালোকে সন্তান জন্ম দিয়ক। আমি আকৌ কৈছোঁ, সেই সন্তান আপোনাৰ অশান্তিৰ কাৰক হ'ব নোৱাৰে। আজি যুৱক যুৱতীক উচ্ছৃংখল বুলি ক'লেই আমি দায়মুক্ত নহওঁ। তেওঁলোকক উচ্ছৃংখল কৰাৰ আগতে আমি সেই কথা চিন্তা কৰিব লাগিব, তেওঁলোকক আমি কেনেকৈ জন্ম দিলোঁ। ক'ব নাপায়, সৌখিদিনা সাধাৰণ ছাত্ৰজনে নিজৰ সহপাঠীজনক চুৰিৰে হত্যা কৰিলে। কোনে শিকাই দিছে তাক? কোন পিতৃ মাতৃয়ে কৈছে তই এনেকৈ আন এজনক হত্যা কৰিব বুলি? কোনো পিতৃ মাতৃয়ে কামনা নকৰে। কিন্তু তাৰ চুৰি লোৱাৰ বাসনাটো ক'ৰ পৰা আহিল? অৰ্থাৎ তাক আমি যিদৰে জন্ম দিব লাগিছিল, আমি সেই সাত্বিকভাৱে জন্ম দিব নোৱাৰিলোঁ। গীতাত 3টা গুণৰ কথা কৈছে, সত্য ৰজতম সত্যাচ্ছংজায়তে জ্ঞানম ৰজসু লোভো এবচ প্ৰমাদ মোহ তমসু ভৱতো অজ্ঞানম এবচ। সত্যগুণৰ পৰা মানুহৰ জ্ঞান জন্মে, ৰজগুণৰ পৰা মানুহৰ লোভ মোহ ভাৱ সৃষ্টি হয়,
তমগুণৰ পৰা মানুহৰ কেৱল প্ৰমাদগ্ৰস্ত বলিয়ালি ভাৱ সৃষ্টি হয়। আমাক কোনটো লাগে আমি সহজে অনুভৱ কৰিলোঁ। আমাক সত্যগুণ লাগিব, যি আমাক জ্ঞান দিব। দেখি সন্তান জন্মৰ বেলিকা সাত্বিক পৰায়ণ হ'বই লাগিব। গোটেই জীৱনটোতেই সাত্বিকতাৰ আশ্ৰয় ল'ব লাগে, কিন্তু সন্তান জন্মৰ মুহূৰ্তত অধিক সাত্বিকী পৰায়ণী হ'বই লাগিব। আৰু তেতিয়াই আমি তেওঁলোকক সুশৃংখল কৰিব পাৰিম। সেই সাত্বিক পৰায়ণী স্বভাৱেৰে তেওঁলোকে গোটেই জীৱনটোত তেওঁলোকৰ প্ৰভাৱ পৰিব। তাৰপিছত আমি যুৱক যুৱতীক উশৃংখল বুলি ক'ব নালাগে। আজি পৰিৱেশৰ কথা আছে, কিন্তু মূলতঃ সন্তান জন্মৰ কথাটো বেছিকৈ গুৰুত্বপূৰ্ণ। আৰু তেওঁলোকক আপোনালোকে যিদৰে প্ৰতিপালন কৰিব, পৰিচালনা কৰিব, সেইটো গুৰুত্বপূৰ্ণ। সাত্বিক ভাৱেৰে যদি লৈ যায়, সেই ভাৱেৰে যদি তেওঁলোকক আগুৱাই নিয়ে, তেওঁলোকে নিশ্চয় সুস্থ পথৰ সন্ধান লাভ কৰিব। সেই সপ্তম স্কন্ধৰ কাহিনী আমাক সেই শিক্ষা দিছে। তাৰপিছত যদি আমি অষ্টম স্কন্ধ চাওঁ, তাত কি আছে চাওক। সমুদ্ৰ মন্থনৰ কথা, গা গজেন্দ্ৰ আখ্যানৰ কথা। সেই সমুদ্ৰ মন্থন আমাৰ সকলোৰে মাজত চলি আছে, কাৰণ আমাৰ দুটা স্বভাৱ আছে। দেৱদৈত্য, কাৰণ দেৱদৈত্যহে মন্থন কৰিছিলে। এই দেৱদৈত্যৰ স্বভাৱটোৰেই আমাৰ হৃদয়ৰ যিটো মন্থন চলি আছে, আমি সেই মন্থনৰ মাজত সমুদ্ৰ মন্থনৰ দৰে আমিও 14টা সম্পদ বিচাৰোঁ, তাতকৈ বেছি বিচাৰোঁ। কিন্তু শেষত অমৃত লাগে আমাক। কি অমৃত? জ্ঞান অমৃত। আমি যদি দৈত্য স্বভাৱটোক তল পেলাই দেৱ স্বভাৱটোক আমি ওপৰলৈ নিব পাৰোঁ, তেতিয়া আমি জ্ঞান অমৃতৰ অধিকাৰী হ'ম। সেইটোৰেই পতন্তৰ গা গজেন্দ্ৰৰ যুদ্ধ। সেই গা গজেন্দ্ৰৰ যুদ্ধখনো আমাৰ সকলোৰে হৃদয়ৰ মাজত চলি আছে। গা কি? মেটেৰিয়েলিষ্টিক, বস্তুবাদৰ প্ৰতীক। গজেন্দ্ৰ কোন? স্পিৰিচুৱেলিজিম, আধ্যাত্মিকতা, ভাৱবাদৰ প্ৰতীক। সেই দুটাৰ মাজতেতো আমাৰ সংঘৰ্ষ। এফালে বস্তু লাগে আৰু এফালে আধ্যাত্মিকতা লাগে, ভগৱানক লাগে। তাৰ মাজতো যেনেকৈ গজেন্দ্ৰই সুন্দে ধৰি পদ্মগুত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি, আমি যদি বস্তুবাদক তল পেলাই ভাৱবাদক ওপৰলৈ নি গজেন্দ্ৰৰ দৰে প্ৰভু ভগৱন্তক যদি আমি প্ৰাৰ্থনা কৰোঁ, প্ৰভু ভগৱন্তই আমাক ৰক্ষা কৰিব। তাৰপিছত আমি যদি সেই অষ্টম স্কন্ধত আলোচনা কৰোঁ, মূলতঃ কাহিনী পাম বলি চলনৰ কাহিনী। আমি আগতেই কৈছোঁ, যিটো আত্মনিবেদন ভক্তি, সেইটো শেষ স্তৰ। সেই বলি চলনৰ কাহিনীৰ যোগেদি আমাক সেই শিক্ষা দিছে। তাৰপিছত নৱম স্কন্ধ, তাত কি পাম? বিভিন্ন বংশৰ কাহিনী, চন্দ্ৰবংশ, সূৰ্যবংশ, ৰাজবংশ, ইক্ষ্বাকু বংশ, যদুবংশ, মনুবংশ আদি। আৰু তাত সেই সূৰ্যবংশৰ চৰিত্ৰ শ্ৰীৰামচন্দ্ৰ আৰু হৰিচন্দ্ৰৰ যোগেদি আমি মূলতঃ শিক্ষা পাওঁ। কি পাওঁ? সত্যৰ জয়। কাৰণ শ্ৰীৰামচন্দ্ৰ হৰিচন্দ্ৰই বহুত যাতনা ভুগিলে, কিন্তু সত্যত থকাৰ কাৰণে তেওঁলোক প্ৰতিষ্ঠিত হ'ল, তেওঁলোক জয়ী হ'ল। আমাক তাৰ দ্বাৰা সেই শিক্ষা দিছে। আমি বহুত দুৰ্দশাৰ সন্মুখীন হ'ব পাৰোঁ, যদি সত্যক আঁকোৱালি লওঁ, আমি বিনা দ্বিধাই জয়ী হ'ব পাৰিম। ঠিক তেনেকৈ দশম স্কন্ধ যি চলি আছে, তাত পাৰিজাত হৰণৰ কথা, ৰুক্মিণী হৰণৰ কথা, ঠিক তেনেকৈ সুধম্না আখ্যানৰ কথা, কংসবধৰ কথা, নৰকাসুৰ বধৰ কথা, জৰাসন্ধ বধৰ কথা, মুচুকুন্দৰ স্তুতিৰ কথা, কালজবন বধৰ কথা, আৰু তেনেকৈ ভাগৱতৰ যাক মহাপ্ৰাণ বুলি কৈছে ৰাসলীলাৰ কথা উল্লেখ কৰা হৈছে। ইয়াত অক্ৰূৰৰ যিটো বন্দনা স্তুতি, সেই কথা কৈছে। আৰু গোপী উদ্ধৱৰ সংবাদৰ কথা কৈছে। আজি যিটো লেপটপ, ডেস্কটপ, টেবলেট আমি ব্যৱহাৰ কৰোঁ, কম্পিউটাৰ মাধ্যমেৰে আমি বিভিন্নজনৰ লগত সম্পৰ্ক স্থাপন কৰোঁ, এই দশম স্কন্ধৰ যি অক্ৰূৰৰ বন্দন ভক্তিৰ কথা কৈছে, আৰু উদ্ধৱে যি মথুৰাত কৃষ্ণৰ থকা অৱস্থাত বাৰ্তা আনি গোপীসকলক দিয়া কথা কৈছে, সেইটোৱেই তাৰ আৰ্হি। এই যে উদ্ধৱে তৎক্ষণাত কৃষ্ণৰ বাৰ্তা আনি গোপীসকলক দিছে, গোপীসকলৰ মনোবেদনাৰ কথা কৃষ্ণক নি দিছে, এইটোৱেতো লেপটপ, এইটোৱেতো ডেস্কটপ, এইটোৱেতো টেবলেট,
কম্পিউটাৰ যিটো মাধ্যম সেইটোতো উদ্ধৱেই আৰম্ভ কৰিছিলে গতিকে দশম স্কন্ধৰ যোগেদি আমি সেই শিক্ষা লাভ কৰিছোঁ য'ত প্ৰভু ভৃত্যৰ সম্পৰ্ক আছে প্ৰভুৰ কথা তৎ মুহূৰ্ততে ভৃত্যক কৈছে গোপীসকলক কৈছে আৰু গোপীসকলে নি কৃষ্ণক কৈছে আৰু অক্ৰূৰ দাস্য ভক্তিৰ প্ৰতীক বন্দন ভক্তিৰ প্ৰতীক সেই অক্ৰূৰে কেনেকৈ ভগৱন্তক বন্দনা কৰিব লাগে আমাক তাৰ শিক্ষা দিছে গতিকে দশম স্কন্ধৰ যোগেদি আমি এই শিক্ষাবোৰ লাভ কৰিছোঁ আৰু একাদশ স্কন্ধ বুলি কোৱাৰ লগে লগে নিবিনৱ সিদ্ধ সংবাদ আৰু সেই একাদশ স্কন্ধত সেই ভগৱান কৃষ্ণৰ বৈকুণ্ঠ পুৰাণৰ কথা আৰু কৃষ্ণ উদ্ধৱ সংবাদৰ কথা আমি লাভ কৰোঁ আৰু সেই একাদশ স্কন্ধতে আছে যদুবংশৰ অকাল মৃত্যুৰ কথা অৰ্থাৎ যদুবংশই অকাল মৃত্যু কিয় বৰণ কৰিলে কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে কলি ক'ত থাকে য'ত অনবৰতে মদিৰা পান হৈ থাকে তাত কলি থাকে সেই যদুবংশই এনেকৈ মদিৰা পান কৰিলে হিতাহিত জ্ঞান লোপ পালে নিজৰ ভাই ভাতৃৰ মাজত হত্যা আৰম্ভ হ'ল চাবলৈ গ'লে তেওঁলোক কৃষ্ণৰ বংশধৰ বহুদিন জীয়াই থাকিব লাগিছিল কিন্তু কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে তেওঁলোকে অকাল মৃত্যুক বৰণ কৰিলে কৃষ্ণই পৰমায়ুস পালে সেইকাৰণে ইচ্ছা অনুসৰি তেওঁ বৈকুণ্ঠলৈ গতি কৰিলে কিন্তু তেওঁৰে বংশধৰ যদুবংশই পৰমায়ুস নেপালে অকাৰ্য কৰাৰ কাৰণে সেইকাৰণে কোনোবাই উচ্চ বংশত জন্মগ্ৰহণ কৰিব পাৰে যদি কলি থকা স্থানক প্ৰশ্ৰয় দিয়ে তেওঁ উচ্চ বংশত জন্মগ্ৰহণ কৰিলে বুলিয়েই ৰক্ষা নেপাব গতিকে আমাক তাৰ যোগেদি সেই শিক্ষা প্ৰদান কৰিছে আৰু সেই একাদশ স্কন্ধৰ পিছত আমি যেতিয়া দ্বাদশ স্কন্ধলৈ আহিম তাত মূলতঃ পাম যুগবিলাকৰ পৰিচয়ৰ কথা আৰু সেই দ্বাদশ স্কন্ধত আছে বেদৰ শাখা প্ৰস্তুতৰ কথা আৰু সেই দ্বাদশ স্কন্ধত আছে ভাবী ৰজাৰ কাহিনীৰ কথা আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা এই কাহিনীবিলাকে আমাক কি শিক্ষা দিছে নিশ্চয় আপোনালোকে সহজে অনুভৱ কৰিব পাৰিছে ভাগৱত কেৱল কীৰ্তন কৰিবৰ কাৰণে নহয় ভাগৱত কেৱল শুনিবৰ কাৰণে নহয় ভাগৱত আমি যেতিয়া মনন কৰিম স্মৰণ কৰিম প্ৰতিফলন ঘটাবৰ কাৰণে উদ্যত হ'ম তেতিয়াই এনে ভাগৱত কীৰ্তনৰ অনুষ্ঠানে আমাক সহায় কৰিব আপোনালোকে 3 দিন ভাগৱত শুনিব ইয়াৰ পিছত ঘৰলৈ লৈ যাব লাগিব টপলা বান্ধি কি কৈছিলে ভাগৱতে এই কথাখিনি মনত পেলাই পেলাই গৃহস্থৰ ঘৰত গৃহী জীৱনত প্ৰয়োগ কৰক প্ৰতিফলন ঘটাওক দেখিব আপোনালোকে ক্ৰমে ক্ৰমে শান্তি অনুভৱ কৰি আহিছে আপোনালোকৰ অশান্তি আপোনালোকৰ উত্তেজনা আপোনালোকৰ মাৰি মৰক নাইকিয়া হৈছে আমি কামনা কৰিছোঁ এই কাকৰণী নামঘৰৰ প্ৰাংগণত যি 3 দিনীয়া ভাগৱতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল এই গতানুগতিক এটা ভাগৱতৰ অনুষ্ঠান নহয় এই ভাগৱতৰ অনুষ্ঠানে আপোনালোকক সুদূৰ প্ৰসাৰী ক্ৰিয়া কৰিব আৰু এই অঞ্চলৰ ৰাইজ অধিকভাৱে আৰু সতৰ্ক হ'ব বিশেষকৈ নিজকে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আৰু গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি কংক্ৰিটৰ টিঙৰ চালিখনৰ গৃহটোকে গৃহ বুলি কোৱা নাই যিখন ঘৰত মৰম স্নেহ আছে মমতা আছে স্নেহ আছে সন্মান আছে শ্ৰদ্ধা আছে সকলোৰে যৌথ অৱস্থান আছে সেইখনকে ঘৰ বুলি কোৱা হৈছে আজি সেই ঘৰখন নোহোৱা হৈছে বিল্ডিং আছে অট্টালিকা আছে দালান আছে কিন্তু আমাৰ সেই সৌহাৰ্দ্যতা ঘৰখন আজি নোহোৱা হৈছে আপোনালোকে এই ভাগৱত শুনি সেই ঘৰখন আকৌ নিৰ্মাণ কৰিবলৈ আপোনালোক সচেষ্ট হওক আমি এই কামনা ৰাখিলোঁ